এতিয়া এয়া আমি ৰাতিপুৱা চাহ খাম। আমাৰ মানে ৰাতিপুৱাৰ পৰা ইয়াত কাম আৰম্ভ হৈ গ'ল। এয়া ৰাতিপুৱা চাহ মানে গাখীৰ চাহ আৰু বিস্কুট। ইফালে দুটা এটাকৈ আহি আছে মানে এয়া সিহঁতক মানে কামত লগাম আৰু এটা দুটাকৈ আহি আছে। এয়া এটা এইফালে এয়া আজিও মানে গুড়াৰ লাড়ুৱে বনাম। মানে 50 কেজি চাউলৰ কালি এখেন্তি ৰৈ গ'ল। এখেন্তি ৰৈ যোৱা দেখি আজি আকৌ এখেন্তি বনাম। ইফালে এয়া বাইদেউ পিঠা বনোৱাত লাগিলে। ইফালে এয়া পিঠা বনোৱাত লাগিল। তাৰ পাছতে ইফালে এয়া গুড়টো বহাই দিছোঁ। মানে গুড়াৰ লাড়ু বনাবৰ কাৰণে এইখিনি পগাই ল'ব লাগিব। আমি এয়া গুড়াৰ লাড়ু কেনেকৈ বনাওঁ আৰু কি কি দিওঁ চাওঁ আহকচোন। এয়া গুড়াৰ লাড়ুত তিল দিলোঁ। গুড়াৰ লাড়ুত এয়া তিল দিলোঁ। এইটো তিল ভাজি থৈছোঁ দিয়কচোন, মানে কেঁচা তিল নহয়। তিলটো দি এনেকুৱাকৈ মিক্স কৰি ল'লোঁ। আৰু অলপমান দি দিয়া তিল কম হৈছে। এয়া তিল দিলোঁ, হ'ব দে। তাৰপাছত এয়া দেখি দে, এয়া হৈছে আমাৰ জালুকৰ গুড়া। এই জালুকৰ গুড়া আৰু অলপ দে। এয়া হৈছে জালুকৰ গুড়া, হ'ব দে, বেছি জ্বালা হ'ব আৰু। এয়া জালুকৰ গুড়া। আপোনালোকে যদি গুড়াৰ লাড়ু বনায়, গুড়াটো প্ৰথমতে ভাজি ল'ব। তাৰে পিছত কিছুমানে মুড়িও দিয়ে, আখৈও দিয়ে, কিন্তু আমি এইবিলাক নেদাওঁ। আৰু বা কিছুমানে নাৰিকলো দিয়ে, কিন্তু আমি এইবিলাক নেদাওঁ। কাৰণ নাৰিকল দিলে বেছি দিন নাথাকে, লাড়ুটো সোনকাল বেয়া হৈ যায়। যিহেতু আমি ব্যৱসায় ভিত্তিত বস্তু এটা বনাম, বেছি দিন থাকিব লাগিব, সেইকাৰণে আমি নাৰিকলটো নেদাওঁ। ইয়াত জালুক আৰু তিল মানে এইখিনিয়ে দি দিলোঁ। আহকচোন চাওঁ আমি গুড়াৰ লাড়ুটোনো কেনেকৈ মিক্স কৰোঁ গুড়েদি। এয়া চাহ গুড়াৰ লাড়ুটো মই মিক্স কৰিম। এতিয়া এয়া ইয়াত দি দিলোঁ। মানে গুড়টো অলপ অলপকৈ এনেকুৱাকৈ দি থাকিম আৰু এজনক মানে লাৰি থাকিব দিছোঁ। এয়া গুড়াৰ লাড়ু বনাম, তাৰ কাৰণে মিক্স কৰি আছোঁ। মানে মিক্স কৰাতে বহুত টাইম যাব, কাৰণ বস্তুটো শুকান যে, সেইকাৰণে বহুত সময় ল'ব মিক্স কৰাতে। গোটেইকেইটাই গুড়াৰ লাড়ু বনাই আছোঁ। এয়া গুড়াৰ লাড়ু গোটেইকেইটা আহি পেলা। এই লাড়ুখিনি আজি আৰু শেষ হ'ল আৰু। এতিয়া গুড়াৰ লাড়ু বনোৱা শেষ হোৱাৰ পাছতে আকৌ তিলৰ লাড়ু বনাম। এয়া গোটেইকেইটাই লাড়ু বনাই আছোঁ। চাউলটো থৈ দিলা তুমি, চাউল খিন্তি থৈ যাব দিছিলোঁ। গুড়াৰ লাড়ু খিন্তি বনোৱা হ'ল, মানে আৰু গুড়াৰ লাড়ু শেষ হ'ল। 50 কেজি চাউলৰ গুড়াৰ লাড়ু বনালোঁ। কালি আজি মানে অলপ বনালোঁ, কালি প্ৰায় বনাইছিলোঁৱেই। এতিয়া আমি তিলৰ লাড়ু বনাম। এয়া তিলৰ লাড়ুৰ কাৰণে এয়া গুড়খিনি সৰু সৰুকৈ কাটিব দিছোঁ। দিয়া ইয়াতে দিয়া, বেছিকৈ নিদিবা, অলপকৈ দিয়া। এতিয়া আমি আজি দিনটো তিলৰ লাড়ু বনাম, কাৰণ তিলৰ লাড়ুটো বহুত দিন ভালে থাকেতো, সেইকাৰণে তিলৰ লাড়ুটো বনাম। এয়া গুড়খিনি দি আছে। এই কাটাখিনি নেদা পটক বহুত নহয়, সেইখিনি দি দিয়া কাটাখিনি। এয়া তিলৰ লাড়ুৰ কাৰণে গুড় দিবা দিছোঁ। এতিয়া গুড়খিনি ইয়াত গৰম হ'ব দিছোঁ। এয়া তিলৰ লাড়ুৰ কাৰণে গুড় গৰম হ'ব দিছোঁ। এইফালে আকৌ ইয়াত দুটাই পিঠা বনাই আছে। এয়া পিঠা বনাই আছে। ইফালে আকৌ ঢেঁকীত আছে দুটা, মানে ইহঁত দুটা গুড়া খুন্দিব দিছোঁ। ইফালে এয়া পিঠাবোৰ পেকিং কৰি আছে। এই মানে পিঠা পেকিং কৰি আছে। এয়া এনেকুৱাকৈ মানে থৈ দিছে। আজি মানে মানুহটো নাই যে, গুৱাহাটী গৈছে, আহিলে আকৌ এইবোৰ চিলাই কৰিব। এয়া এই যে কালি মই সান্দহবিলাক দেখাইছিলোঁ, এয়া মানে এনেকুৱাকৈ ষ্টিকাৰ মাৰি থৈ দিলে। এয়া ষ্টিকাৰ মাৰিলে
ইফালে আকৌ ইহঁত দুটাই গুড়া খুন্দি আছে। এয়া গুড়া খুন্দি আছে, ইহঁত দুয়োকে মানে গুড়া খুন্দা দিছোঁ। গুড়া খুন্দা দিছোঁ মানে এতিয়া আৰু আমি তিলৰ লাড়ু বনাম। অলপ দেখুৱা অলপ। এয়া তিলৰ লাড়ু বনাবৰ কাৰণে মানে গুড়খিনি এনেকুৱা গোটা হ'ব লাগিব। এয়া দেখিছেনে কিমান গোটা হৈছে। তিলৰ লাড়ু আপোনালোকে যদি ভাজে গুড়খিনি পগাই কিনে এনেকুৱাকৈ গোটা কৰি ল'ব। এয়া চাবচোন, এতিয়া মই এয়া তিলখিনি দিলোঁ। এয়া তিলখিনি দিলোঁ, লাৰি আছোঁ। মানে চাই থাকিব আপোনালোকে তিলৰ লাড়ু কেনেকৈ ভাজে। মই ভাজি আছোঁ মানে, আৰু জুইটো মানে গেছটো একদম হেৰিত থ'ব, মানে একদম কমেই থ'ব জুইটো। যদি মিঠৈটো বেছি মানে গুড়টো যদি বেছি গোটা হৈ যায় তেতিয়া আপোনালোকে গেছটো অফ কৰিও দিব পাৰে। এয়া ভাজি আছোঁ, চাবচোন মই কোনখিনি টাইমত মানে ৰাখি দিম। এতিয়া এয়া ভাজি আছোঁ, এতিয়া মই গেছটো অফ কৰি দিম। মোৰ এইখিনি হ'লে মানে আপোনালোকে তিলৰ লাড়ু বনালে মানে এনেকুৱাকৈ ৰাখি থৈ দিব। বেছি দেখা লাগে। এতিয়া দুপৰীয়াৰ ভাত খোৱা সময়, গতিকে দেখিছেনে এয়া দুপৰীয়াৰ ভাত খাই আছে। ভাত খাই আছে। অ' আঞ্জা কেনে হৈছে? বঢ়িয়া হৈছে। হা বিয়াৰে সোৱাদ নাই এনকে হয় নেকি? দে দে খ পানী খাই উঠি ইফালে সান্দহ চিলাই কৰি আছোঁ। গোটেইকেইটাই ভাত পানী খালোঁ, সান্দহ কিন্তু ৰেডি কৰিব লাগিব না। সেইকাৰণে এয়া সান্দহবিলাক চিলাই কৰি এতিয়া এইবিলাক কাৰ্টনত ভৰাই থৈ দিম। মানে যোনে অৰ্ডাৰ দিয়ে কাৰ্টনটো নিদিলেই হৈ গ'ল। এয়া এইবিলাক সান্দহ, এইফালে ষ্টিকাৰ মাৰি আছে। ইফালে আৰু ইহঁতক তিল খুন্দিব দিছোঁ। মানে তিলখিনি খুন্দি থৈ দিলেও আমাৰ এটা সকাহ হয়, মানে ঢেঁকীকেইটা বন্দী হৈ থাকিব না। দেখিছেনে এয়া তিল খুন্দি আছে। সেই এক গামলা খুন্দিলা, এতিয়া কিমান হ'ল তিল খুন্দা? এয়া তিল খুন্দি আছে, দুয়োকে মানে তিলখিনি খুন্দিব দিছোঁ। তিল যিহেতু বেয়া নহয়, অলপ বেছিকৈ খুন্দি থ'ব পাৰি। ইফালে আৰু ইহঁতৰ লাড়ু বনোৱা হয় নাই, লাড়ু বনাই আছে। দিনটোত কিমানখিনি লাড়ু বনালা? দিনটোত বনালা এই ডালা তিলৰ লাড়ু। আজিৰ পৰা আৰু তিলৰ লাড়ু নবনাওঁ তাৰমানে। এইফালে ইয়াত তিলৰ লাড়ু চবে মানে ভাগে ভাগে কাম কৰি আছে আৰু। মই এতিয়া সান্দহখিনি ভালকৈ চিলাই কৰি মানে ৰেডি কৰি থৈ দিওঁ।